কিন্তু চিধা-চিধি প্ৰথম চিধা-চিধি কথাটো হ'ল সৰ্বানন্দ সোণোৱাল জিকিলেও হাৰিলেও ডিব্ৰুগড়ৰ একো লাভ লোকচান নাই হয়নে নহয় কওক কিমানবাৰ যে মানুহজন জিকি আছে কিন্তু ডিব্ৰুগড়ত অসমীয়া ভাষাত যে কয় একোডাল ফালিব পৰা নাই একোৱে ফালিব পৰা নাই হয়নে নহয় বাৰু কওকচোন আপোনালোকে হয়নে নহয় কওক একদম মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়াই সৰ্বানন্দ সোণোৱালতে কৈছিলে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো স্থাপন কৰিম কৈছিলেনে আচল তাকোতে আন্দোলন কৰিছিলেনে তাৰপিছত তেওঁ কি হৈ গ'ল তেওঁ MLA হ'ল তেওঁ MP হ'ল তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেওঁ মুখ্যমন্ত্ৰী হ'ল যিমান কৰিব পৰা তেওঁ যিমান পদবী আছে সব পদবীতে তেওঁ বহি ল'লে কিন্তু ৰিজাল্টটো হ'ল হয়নে নহয় কওক এতিয়ালৈকে নামৰূপৰ চতুৰ্থ গোটটো সাৰ কাৰখানাৰ চতুৰ্থ গোটটো হ'ল নেকি নাই হোৱা এই যে কৈ থাকে কিন্তু কৰিব নোৱাৰে এটোক অসমীয়াত অকমন্য বুলি কয় হয়নে আৰু তাতকৈ বেছি বেয়াকৈ ক'লে অলগদ্ধ বুলি কয় হয়নে নহয় মই মানে অসমীয়া ভাষাটো ভালকৈ পঢ়োঁ কিতাপ পঢ়োঁ আৰু কিতাপ লিখোঁ গতিকে মই শব্দবিলাক জানো কাৰণে শব্দবিলাক কৈ দিওঁ কাৰণে মোক কৈ বোলে ই অসভ্য আছে ই যিটি কথা কৈ দিয়ে সঁচাকৈ অকমন্য হয়নে নহয় কওক যদি কাইলৈ বিজেপি চৰকাৰ হয় তেওঁতো আকৌ আমাৰ ইয়াত নিজিকিলেও আকৌতো তেওঁ মন্ত্ৰী হ'বই তেওঁৰ কাৰণে MP হৈ আছে হয়নে নহয় এতিয়া তেওঁ যদি বিজেপি চৰকাৰ হয় তথাপি তেওঁ মন্ত্ৰী হ'ব গতিকে তেওঁতো মন্ত্ৰী হৈ থাকিব আমি পাবলগীয়া হ'লে সেই মন্ত্ৰীৰ পৰা পায়ে থাকিম কিন্তু লগত যদি আপোনালোকে লুৰিণক জিকাই দিয়ে সেইফালে MP হৈ তেওঁৰ পৰা মন্ত্ৰী হিচাপে যি পাব লাগে পাবতো শূন্য বাৰু কিন্তু যেটো পাব লাগে এটো পাবই হয়নে নহয় আৰু লগতে লুৰিণৰ পৰা আমি কি পাম অসমীয়া জাতিৰ এজন কণ্ঠ আমি দিল্লীত পাম হয়নে নহয় এই কাৰণে জোৰকে চিঞৰিছো পিছত যদি ইও গণ্ডগোল কৰে যাতে এই মাতটো তাৰ মনত থাকে জিকাৰ পাছত যাতে গণ্ডগোল যদি কৰে হয়নে নহয় জিকাৰ পাছততো মানুহ পাল্টা মাৰি দিয়ে ন এইকাৰণে মই জোৰকে কৈ আছো আপোনালোকে জোৰকে ক'ব এইকাৰণে হয়নে নহয় হাতখন দাঙি দিলে বেছি মনত থাকিব তাৰ হয়নে নহয় লুৰিণ শুনিছ নহয় দিল্লীত পঠিয়াব খুজিছো একদম যুঁজিবৰ কাৰণে তাত ভিজামি কৰি হৈ থাকিবৰ কাৰণে নহয় হয়নে নহয় এইটো ৰাইজৰ শক্তি হয় এইটোৱে ৰাইজৰ শক্তি এনেকুৱা কৈ দিয়ে এনেকুৱা হয়নে নহয় চাবচোন এনেকুৱা কৈ দিয়ে মোৰ বেলেগ চুট উঠে ভাই হয়নে নহয় আৰে লিডাৰে ওলাইছে হেণ্ডশেক কৰিম হয়নে নহয় হেণ্ডশেক কৰিম হয়নে নহয় আৰু যদি নহয় তেতিয়াহ'লে গবা মাৰি ধৰিম হয়নে নহয় আৰে ভাই গবা মাৰি ধৰিবলৈতো তোমালোকৰ সাহসেই নাই একে কেবিনেটৰ মন্ত্ৰী গবা মাৰি নধৰি এনেকৈ কৰিব আৰে ভাই হয়নে নহয় এইটো নিয়ম নেকি আমাৰ ঘৰলৈ ডাঙৰ মানুহ আহিলে ডাঙৰ মানে কি ভকত এজন আহিলে আমাৰ মায়ে সেৱা এটা কৰে সেইটো বেলেগ কিন্তু ভাই লিডাৰ এটা আহিলে ভয়তে এনেকৈ কৈ দিয়াটো এইটো মানুহ নেকি কওকচোন হয়নে নহয় বেকা বেকি হৈ এইটো হিমন্ত বিশ্ব শৰ্মাক দেখিছে নাই বেকাও হৈ দিয়ে আৰু সেইকেইদিন আকৌ এটা মোনা এটাও লৈ ফুৰে লগতে অতি ভক্তি চোৰৰ লক্ষণ বুলি কয় নহয় আটাইতকৈ ডাঙৰ চোৰটো সেইজনে হয়নে নহয় অসমত হয়নে নহয় কওক আৰু সৰ্বানন্দ সোণোৱালৰটো এটা বৰ ডাঙৰ গুণ আছে তেওঁ মাজে মাজে লাট চাট খাই থাকিলেও তেওঁ গাটো কেটকুট নকৰে হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ লাট মাৰি দিছে নহয় এটা লাটৰ পাছতো হিমন্তই মোক মাৰিছে এনেকৈ বুলি নকয় বৰ ভাল লাগিছে দে লাটটো আৰু এটা দেচোন এনেকৈ কয় ভাই হয়নে নহয় মুখ্যমন্ত্ৰীৰ পৰা খেদি দিলে মানুহটো সৰ্বানন্দৰ বিৰুদ্ধে কি হিমন্তৰ বিৰুদ্ধে গৰজি উঠিব লাগে আমাৰ উজনি অসমৰ মানুহ তাক লাট মাৰি খেদি দিলে মুখ্যমন্ত্ৰীৰ পৰা হয়নে নহয় দিলেনে নাই বাৰু আমাৰ সোণোৱাল মানুহ আমাৰ ট্ৰাইবেল মানুহজনক লাট মাৰি খেদি দিলে সৰ্বানন্দই গৰজি উঠিব লাগে মোৰ চিট খাইছ তোক মই সোধাই আহিম নেকি এনেকৈ ক'বলৈ নাই হিমন্ত বৰ বঢ়িয়া মানুহ দেই এনেকৈ কয় আৰে ভাই এনে মানুহ জীয়াই ক'ৰবাত ট্ৰাইবেল মানুহটো মই দেখাই নাছিলোঁ কেতিয়াও এনেকুৱা হয়নে নহয় ট্ৰাইবেল মানুহ আমাৰ আহোম মানুহ ট্ৰাইবেল মানুহ ফটকৈ খঙে উঠে হয়নে নহয় গণ্ডগোল কৰিছ মই নাই তোৰ লগত এনেকৈহে কওঁ আমি হয়নে নহয়
আমিতো এনেকৈ কৰা মানুহ নহয় নহয় ভাই হয়নে নহয় তো মই একদম স্পষ্টকৈ আপোনালোকক ক'ব কৈছোঁ মানুহ ঠিক নহয় মানুহ ঠিক নহয় দেই এনেকুৱা তেলীয়া মানুহ ট্ৰাইবেল মানুহে এনেকুৱা তেল নেমাৰে এনেকুৱা তেলীয়া মানুহ দিল্লীত দেখিলেও তেল হিমন্তক দেখিলেও তেল সৰুক দেখিলেও তেল ডাঙৰক দেখিলেও তেল ইমান তেলীয়া মানুহ NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।